নমস্কাৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে ৰাতি শোৱাৰ আগতে বা শোৱাৰ সময়ত জানিব লগা কেইটামান খুব গুৰুত্বপূৰ্ণ কথা, যিকেইটা কথাই আপোনাৰ জীৱনটো সলনি কৰি দিব পাৰে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় যে আমি ৰাতি শোৱাৰ সময়ত প্ৰতি ঘৰ মানুহে জানিব লগা আৰু পালন কৰিব লগা কেইটামান সূক্ষ্ম কিন্তু অতি গুৰুত্বপূৰ্ণ কথা। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক জনাওঁ যে কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খন গ্ৰন্থ, প্ৰথমখন গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খন গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। এই 2খন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে আপোনাৰ প্ৰতিজন মানুহে ৰাতি শোৱাৰ সময়ত নিজৰ বেডৰুমটোৰ, নিজৰ বিচনাখনত পালন কৰিব লগা, মানিব লগা কেইটামান কাম কৰিবলগীয়া আৰু কেইটামান ভুল কেতিয়াও নকৰিবলগীয়া সৰু কেইটামান কথা, যিকেইটা কথাই আপোনাৰ জীৱনত এক অভিনৱ পৰিৱৰ্তন আনিব পাৰে। তো প্ৰত্যেকেই মনত ৰাখক, চাওক, আমাৰ বেডৰুমটো হৈছে ঘৰৰ আটাইতকৈ ইম্পৰ্টেণ্ট জেগা। বেডৰুমৰ বিষয়ে আমি বিভিন্ন ধৰণৰ ভিডিঅ' ইয়াৰ আগতে আগবঢ়াইছো। আজি মই বেডৰুমৰ ওপৰত ভিডিঅ' আপোনাক নিশ্চয় আগনবঢ়াওঁ। যাৰ বেডৰুমটো য'তেই নাথাকক কিয়, নিজৰ শোৱনি কোঠাৰ ক্ষেত্ৰত বেডৰুমটোত শোৱা বিচনাখনত এইকেইটা কথা বিশেষভাৱে মন কৰিব। কিয়? ইয়াৰ পৰা আপোনাৰ ব্যক্তিত্বই নহয়, আপোনাৰ জীৱনত আমূল পৰিৱৰ্তন আনিব পাৰে। আপুনি দেখা পাব আপোনাৰ জীৱনত প্ৰব্লেম নাইকিয়া হৈছে আৰু আপুনি বিচৰা ধৰণে জীৱনটো লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিছে। খুব সৰু কথা, প্ৰতি ঘৰৰ মানুহে জানিব লগা আৰু মানিব লগা তথা মানিব পৰা কথা। এনেকুৱা নহয় যে খুব কঠিন কথা। মই এটাকে 10টা পইণ্ট, স্পেচিফিক পইণ্ট আপোনালোকৰ আগত উল্লেখ কৰিম। প্ৰতিজন মানুহে এইকেইটা কথা মানিব। প্ৰথম, আপোনাৰ ঘৰৰ যিটো কোঠাতে আপুনি নোহোৱক কিয়, এটা কথা চিয়ৰ থাকক যে শোৱাৰ সময়ত প্ৰতিজন মানুহৰ মূৰটো দক্ষিণ ফালে, অৰ্থাৎ উত্তৰা দক্ষিণা কৰি শুব লাগে। উত্তৰ ফালে ভৰি আৰু দক্ষিণ ফালে মূৰ দি শোৱা উচিত প্ৰতিজন সদস্যই এটা পৰিয়াল। পূব ফালে মূৰ কৰি শুব নালাগে, দক্ষিণ ফালে মূৰ কৰি শুব লাগে। কিয়? এইটো হৈছে শোৱাৰ শ্ৰেষ্ঠ দিশ। ছেকেণ্ড, আপুনি যিটো ৰুমত শুৱে এটা কথা চিয়ৰ থাকক, আপুনি শুই থকা অৱস্থাত আপোনাৰ ভৰিটোৰ পোনে যাতে সেই ৰুমটো দৰ্জা হ'ব নালাগে। য়েছ, ৰুমটোত সোমাই যদি প্ৰথম আপোনাৰ ভৰিটো দেখা পায়, তেন্তে গোটেই ৰুমটোৰ গোটেই পজিটিভিটি খিনি তাৰ পৰা আঁতৰ হৈ যায়। গতিকে আপোনাৰ বিচনাখন এনেকৈ থব, এনেকৈ ৰাখিব যাতে আপুনি শুই থকা অৱস্থাত আপোনাৰ ভৰিটো দৰ্জাখনৰ ফালে নহয়। 3 নম্বৰ, শুই থকা অৱস্থাত আপোনাৰ প্ৰতিবিম্বত আপোনাক প্ৰতিফলিত হ'ব নালাগে। সেই দাপোন সন্মুখতে হওক, সোঁফালে হওক, বাওঁফালে হওক, য'তে নহওক কিয়। খুব ইম্পৰ্টেণ্ট। ইয়াৰ ফলত পতি-পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। সেইজন মানুহৰ ব্যক্তিত্ব কেতিয়াও শক্তিশালী নহয়। চ' এটা কথা নিশ্চয় মনত ৰাখক, নিজৰ বেডৰুমটোত, চাওক, বেডৰুমতটো একচুৱেলি মিৰৰ নাৰাখিলেতো চবচে বেষ্ট। সেইটো যদি কৰিব পাৰে খুবেই ভাল কথা। বাট কথাটো জানি থওক যে আপুনি শুই থকা অৱস্থাত বিচনাখনৰ প্ৰতিবিম্ব প্ৰতিফলন হ'ব নালাগে দাপোনত। 4 নম্বৰ, চাওক, বিমৰ তলত শুব নালাগে। এইটো কথা আমি আগতেও উল্লেখ কৰিছো যে আপুনি য'ত বিচনাখন আছে, আপোনাৰ বিচনাখন য'ত পৰিছে তাৰ ওপৰত বিম থাকিব নালাগে। এইটো ভাল নহয় একচুৱেলি। শৰীৰৰ যিকোনো এটা পাৰ্ট, ভৰিতে হওক, মূৰতে হওক, বিমৰ তলত থাকিব নালাগে। তাৰ উপৰিও মই এটা কথা কওঁ যে বিচনাত শোৱাৰ সময়ত, কাৰণ আমি দেখা পাওঁ যে মেক্সিমাম মানুহে ৰাতি বিচনাত শোৱাৰ সময়ত ফটা চিটা কাপোৰ পিন্ধি শুব নালাগে। হাফ পেণ্ট এটা হওক বা ওপৰৰ কিবা এটা হওক, কাপোৰ এটা হওক, ফটা চিটা কিবা এটা পিন্ধি শুই যায়। কিয়? আমি ঘৰতে থাকিম, কোনেও নেদেখে। নো, ইটছ ভেৰি ইম্পৰ্টেণ্ট। এই বস্তুটোৱে আপোনাক জীৱনলৈ দৰিদ্ৰতা মাতি আনে বা আনিব পাৰে। বস্ত্ৰহীনভাৱেতো কেতিয়াও শুব নালাগে, এইটো কথা মনত ৰাখক। কাৰণ গৰমকালি বা অন্যান্য সময়ত অকলে থকা অৱস্থাত বহু মানুহ বস্ত্ৰহীন অৱস্থাত হয়। সেইটো ভুল কেতিয়াও নকৰিব। যদি আপুনি কৰিছে তেন্তে কেতিয়াও শুবলৈ নিদিব ভৱিষ্যতে। এইখিনি বস্তু কৰাৰ পৰা আপুনি চেঞ্জেছটো নিজে অনুভৱ কৰিব। 5 নম্বৰ, আপোনাৰ বিচনাৰ কাষত তলত চেণ্ডেল নুগুটাব। য়েছ, চবচে ইম্পৰ্টেণ্ট কথা। কাৰণ আমি মেক্সিমাম মানুহে দেখো যে বিচনাখনৰ তলত চেণ্ডেলযোৰ বা জোতাযোৰ ৰাখি ওপৰত উঠে শুৱে। ইভেন ঘৰত পিন্ধা হাৱাই চেণ্ডেলযোৰ বিচনাৰ তলত ৰাখি নুশু। দৰকাৰ হ'লে এখন
মেট এখন ব্যৱহাৰ কৰিব ভৰিটো থবলৈ, খালী ভৰিৰে মাটিত ভৰি যাতে নপৰে তাৰ কাৰণে পাতলা বস্তা বা মেট এখন ব্যৱহাৰ কৰিব। মেট আজিকালি এভেইলেবল, কিন্তু আপুনি এটা কথা মনত ৰাখক, যেতিয়া শুবলৈ যাব, কাৰণ ঘৰত পিন্ধা চেণ্ডেলযোৰো বিচনাখনৰ তলত থাকিব নালাগে। দুৱাৰখনৰ মুখতো নহয়, অন্য জেগাত থব ৰুমৰ, কিন্তু আপোনাৰ বিচনাৰ তলৰ অংশ স্পেচিফিকেলি যাতে কেতিয়াও জোতা বা চেণ্ডেল থাকিব নালাগে। 6 নম্বৰ, কাঠৰ বিচনা সকলোতকৈ উত্তম ৰিজাল্ট দিয়ে। প্ৰতিজন মানুহে মনত ৰাখক, প্ৰকৃততে কি হয় চাওক, প্ৰকৃততে লোহাৰ বিচনা ইউজ কৰিব নালাগে, তথাপিও আমি বহু মানুহে দেখা পাওঁ যে লোহাৰ বিচনা বা ফল্ডিং বিচনাত হয়। সুখী দাম্পত্য জীৱনৰ কাৰণে, জীৱনত উন্নতিৰ কাৰণে, আপোনাৰ জীৱনটো সুখ সমৃদ্ধিৰ কাৰণে কিছু চেষ্টা কৰক এখন কাঠেৰে নিৰ্মিত এখন বিচনাত যাতে এটলিষ্ট পতি পত্নী হৈ, ঘৰৰ মুৰব্বীজন হৈ, পত্নীৰ সৈতে, খুব ইম্পৰ্টেণ্ট কথা। দৰকাৰ হলে আলহী খোৱা বা অন্যান্য বিচনা এখন আপুনি লোহাৰ যদি নাৰাখেতো আৰু ভাল, কিন্তু মই যিসকলৰ বা সকলোৰে বাবে সম্ভৱ নহব পাৰে তেওঁলোকৰ ক্ষেত্ৰত মই এই কথা আপোনালোকক কৈছো যে কাঠৰ বিচনাত এটলিষ্ট আপুনি হোক, দৰকাৰ হলে ফল্ডিং বিচনা বা লোহাৰ বিচনা অন্যান্য মানুহৰ কাৰণে ব্যৱহাৰ। 7 নম্বৰ, চাওক এটা খুব সৰু বিষয়, মেক্সিমাম মানুহে এইটো কথা নাভাবে, কি বিচনাত বহি একো খোৱা বোৱা নকৰিব। প্ৰতিজন মানুহে জানক আপোনাৰ ৰাহু আৰু বেয়া হৈ গুচি যাব, পানীও বিচনাত বহি নাখাব। প্ৰকৃততে এটা কথা জানক যে বিচনাখন একমাত্ৰ খোৱাৰ স্থান, বহি ইয়াত নাখাব। বহু মানুহে দেখিছো বিচনাত চাহ, বিচনাত ৰুটি, বিচনাত বহি পানী খায়। এই ভুল কেতিয়াও নকৰিব। বিচনাত চাওক, আপুনি বেমাৰ হৈছে সেইটো সময়ত বেলেগ কথা বাৰু, আপুনি উঠি যাবলৈ অসুবিধা, তেতিয়া অৱশ্যে তেতিয়াও কৰিব নালাগে। তথাপিও বাৰু আপুনি আপোনাৰ ধৰক অসুস্থতাৰ সময়ৰ কথাখিনি বেলেগ, অন্যান্য সময়ত বিচনাত বহি কেতিয়াও খোৱা বোৱা নকৰিব। যিকোনো খোৱা বোৱা নহওক কিয় উঠি ল'ব, তাৰ ওচৰত টেবুল এখন মৰা এটাত চকী এখনত বহি ল'ব। যিমান বিচনাত বহি আপুনি খোৱা বোৱা কৰিব, সিমান আপোনাৰ ৰাহু আৰু বেছি বেয়া হ'ব। 8 নম্বৰ, বেডৰুমটো যিমান পাৰে সুগন্ধিময় কৰি ৰাখিব। সোমাই যাতে আপোনাৰ ফ্ৰেছ ফিল হয়, সোমাই যাতে আপোনাৰ সুন্দৰ ফিল হয়। ৰাতি শোৱাৰ সময়তো অকণমান সুগন্ধি ফ্ৰেছ, আপোনাৰ ৰুম ফ্ৰেছনাৰ হওক বা অন্যান্য, আজিকালি চাওক এইবিলাক বস্তু খুব সহজেই বিচাৰি পোৱা যায়। নেচাৰেল যিকোনো এটা ৰুম ফ্ৰেছনাৰ মাৰি ৰাখিব, যাতে আপুনি ৰুমটোত সোমোৱা সময়ত, ৰাতি শোৱাৰ সময়ত আপুনি সুগন্ধি গোন্ধ পাই থাকে। কাৰণ এই বস্তুতে আপোনাৰ মনটো খুচ ৰাখে। যিমান মন খুচ ৰাখিব, সিমান পজিটিভ এনাৰ্জি আপোনালৈ প্ৰবাহিত হ'ব। 9 নম্বৰ, এটা কথা সদায় মনত ৰাখক, বেডৰুমটো সম্পূৰ্ণ ৰাতি সম্পূৰ্ণ এন্ধাৰ হ'ব নালাগে। তাৰমানে কি কৰিব, এটা ডিম লাইট বা ফুট লাইট ব্যৱহাৰ কৰক। সামান্য কণ হলেও পোহৰ হৈ থাকিব লাগে আপোনাৰ বেডৰুমটো। আপুনি ৰাতি শোৱাৰ পাছত ৰুমটো সম্পূৰ্ণ ৰূপত 100% অন্ধকাৰ বিৰাজ নকৰে, 1 বা 2% সামান্যতম পোহৰ যাতে ৰুমটোত বিৰাজ কৰে। 10 নম্বৰ আৰু অন্তিম, প্ৰত্যেক দিনে ৰাতি বিচনাৰ পৰা শুই উঠি আৰু প্ৰত্যেক দিনে বিচনালৈ যোৱাৰ সময়ত, অৰ্থাৎ দিনটো আৰম্ভণিত বা দিনটো শেষত, নেদেখাজনক এবাৰ স্মৰণ কৰি দিন আৰম্ভ কৰক, নেদেখাজনক এবাৰ স্মৰণ কৰি দিনটো সমাপ্ত কৰক। ভাবিব নোৱাৰা চেঞ্জেছ আহিব। এইটো শুনিবলৈ যিমান সহজ, কৰিবলৈ সিমান সহজ নহয়, কিন্তু দীৰ্ঘদিন অনুশীলন কৰাৰ পাছতে দৈনিক ৰূপত এই অভ্যাস গঢ় ল'ব। এদিন দুদিন হয়তো আপুনি কৰিব পাৰিব, কিন্তু অভ্যাস হিচাপে পৰিণত কৰিবলৈ হলে দীৰ্ঘদিন অনুশীলনৰ প্ৰয়োজন হয়। সদায় ৰাতিপুৱা শুই উঠি এবাৰ ভগৱানক চিন্তা কৰিব, সেৱা জনাব, জাষ্ট বিচনাতে, একো নাই, কেই ছেকেণ্ড লাগিছে, 5 ছেকেণ্ড 10 ছেকেণ্ড। ঠিক সেইদৰে ৰাতি শোৱাৰ সময়ত এবাৰ ভগৱানক দিনটোৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব, কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰিবলৈ মাফ খুজিব, আশীৰ্বাদ বিচাৰিব, বাছ চিম্পল। মই কি ক'ব বিচাৰিছো, ইউনিভাৰ্চক, নেদেখাজনক, প্ৰকৃতিৰ পঞ্চভূতৰ 5 মহাশক্তি, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ইউনিভাৰ্চক আপুনি এবাৰ স্মৰণ কৰক, থেংক ইউ কওক। আপোনাৰ ভাষাৰে, যোনে যেনেকে যি ভাবিছে, যি কৰিছে। ৰাতিপুৱা 10 ছেকেণ্ড, ৰাতি 10 ছেকেণ্ড, খোৱা পাতিতে, উঠাৰ সময়ত, খোৱাৰ সময়ত, এই 10টা কথা, সৰু সৰু, কিন্তু এই 10টা কথাই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। আশা কৰো আজি ভিডিঅ'টোৰ মাজত কেইটামান অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিম। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমানে শ্বেয়াৰ কৰিব সিমানেই মানুহে জানিব আৰু সিমানেই মানুহ উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, সেইটো এক ডাঙৰ পুণ্য আপোনাৰ জীৱনত সংযোজন হ'ব। আমি সকলো জীয়াই আছো কিয়, পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।